চাপৰ বিলাসীপাৰা অঞ্চলৰ সচেতন নাগৰিক আৰু বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী আৰু ছাত্ৰ যুৱ সংগঠনৰ নেতৃবৃন্দই বিলাসীপাৰা যি ৰাজহুৱা প্ৰেক্ষাগৃহ ৰাজহুৱা যি লাইব্ৰেৰী তাতে আমি সমবেত হৈছিলোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ সভাত আমি এই কথা আলোচনা কৰিছোঁ সমজিলা গঠনৰ নামত বিলাসীপাৰা মহকুমাক হত্যা কৰি ইয়াৰ পৰা যি আমাৰ যি প্ৰশাসনিক সা সুবিধা এইবিলাক নোহোৱা কৰি দিয়া হৈছে সেই বিষয়ে ইয়াত আলোচনা হৈছে। বিশেষকৈ বিলাসীপাৰাৰ যি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আছিল এই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ইতিমধ্যেই আমি ৰাইজে একো নজনাকৈ ৮০% কাম কাজ ধুবুৰীলৈ স্থানান্তৰিত কৰা হৈছে। আমি আজিৰ সভাত এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ যে বিলাসীপাৰা আমি যেতিয়া দীৰ্ঘদিন ধৰি জিলালৈ উন্নীত কৰাৰ কাৰণে আন্দোলন কৰি আছিলোঁ এই বিলাসীপাৰা জিলালৈ উন্নীত কৰা আন্দোলনক মষিমূৰ কৰি উপজিলা পিছত সমজিলা গঠন কৰি এতিয়া আগতে মহকুমা হিচাপে যি স্বতন্ত্ৰতা বা স্বতন্ত্ৰ কিছু কাম কাজ কৰাৰ ক্ষমতা আছিল বিলাসীপাৰা মহকুমাৰ সেই কাম কাজ এতিয়া নোহোৱা কৰি দিয়া হৈছে। তাৰ উদাহৰণস্বৰূপে আমি লক্ষ্য কৰিছোঁ যে বিলাসীপাৰা যি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আছিল মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় এইটো বিলোপ কৰি দিয়া হৈছে। এতিয়া ধুবুৰী জিলালৈ বা জিলাৰ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আমি ইয়াৰ বিৰোধ কৰোঁ। এই বিৰোধ কৰি আজি ইয়াত সময়ত ৰাইজে সচেতন নাগৰিকে এখন সমিতি গঠন কৰিছে আগলৈ এইটো প্ৰচাৰ কৰাৰ কাৰণে জনমত গঠন কৰাৰ কাৰণে আৰু দিল্লীলৈকে এই নিৰ্বাচনী কাৰ্যালয় বিলাসীপাৰাত ৰখাৰ কাৰণে দিল্লীলৈকে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি ইয়াত এখন সংগ্ৰাম সমিতি গঠন কৰা হৈছে। আপোনালোকৰ এই দাবী যদি চৰকাৰে নামানে তেনেহ'লে কি পদক্ষেপ হ'ব? নিশ্চয় অনাগত দিনত আমি অচিৰেই অন্যান্য ৰাজনৈতিক দলৰ প্ৰতিনিধিত্বমূলক সভা আমি বিলাসীপাৰাত আহ্বান কৰিম। সকলো ৰাজনৈতিক বিজেপি যে চৰকাৰৰ ৰাজনৈতিক দলক আমি ইয়াত আমন্ত্ৰণ কৰিম এই কাৰণেই যে যদি বিলাসীপাৰা নিৰ্বাচনী কাৰ্যালয়টো ধুবুৰীলৈ উঠি গৈছে বা যায় গঠনৰূপে অকল কংগ্ৰেছ এজিপি ইউডিএফ বা অন্যান্য ৰাজনৈতিক দলৰ মানুহে ক্ষতিগ্ৰস্ত নহ'ব। যিখিনি মানুহ বিজেপিৰ লগত জড়িত আছে তেওঁলোকৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব, আৰ্থিক বা শাৰীৰিক মানসিক হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব। গতিকে আমি দলমত নিৰ্বিশেষে আটাইকে আমি আন্দোলন সংগঠিত কৰাৰ কাৰণে আমি ইয়াত ৰাজহুৱাভাৱে আমি আন্দোলন গঢ়ি তুলিম এইটো আমি আজি ঘোষণা কৰিলোঁ আৰু ইয়াত বাস্তৱত আমি ৰূপায়ণ কৰিম। আমাৰ বিলাসীপাৰা ইলেকশ্যন অফিচখন আমি একো নাজানো, বিলাসীপাৰা ৰাইজে অৱগত নহয়, কিন্তু কেইদিনমান আগত আমি গম পালোঁ যে বিলাসীপাৰা ইলেকশ্যন অফিচখন আমাৰ ধুবুৰীত স্থানান্তৰ কৰিছে। আজি বহুত বছৰ ধৰি আমাৰ বিলাসীপাৰাৰ সচেতন ব্যক্তি নাগৰিক দল সংগঠনে আন্দোলন কৰি এটা আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে আন্দোলন কৰি আহিছে। তেখেতসকলে 100 বাৰ 200 বাৰ গুৱাহাটীত যাবলগীয়া হৈছে, দিল্লী যাবলৈ কিমান কষ্ট কৰিছে। কৰাৰ পিছতে আজি সমজিলা হ'ল। সমজিলা আমি যিহেতু আমাৰ ইয়াত সমজিলা যেতিয়া পাতে তেতিয়া আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে কৈছিলে যে আমি গোটেই সুবিধা সা সুবিধা ইয়াতেই পাম, কিন্তু এনেকুৱা পৰিস্থিতি এটা দেখা গৈছে যে আমাৰ ইলেকশ্যন অফিচখনে যদি ইয়াৰ পৰা গুচি যায়, কাৰণ ধুবুৰী যদি গুচি যায় বিলাসীপাৰা ধুবুৰী 42 কিলোমিটাৰ হয়, চাপৰ চৈবাৰী বাগানৰ পৰা 90 কিলোমিটাৰ হয়। ইমান এটা ডাঙৰ বয়োজ্যেষ্ঠ মানুহ আমাৰ বিলাসীপাৰাত বসবাস কৰে আৰু চৈবাৰী চাহ বাগানৰ ইনকাম চ'ৰ্চটো কিমান আপোনালোকে চবেই গম পায়। চ' এজন মানুহ তাৰ পৰা ধুবুৰীলৈ গ'লে এটা 500 টকা 1000 টকা এটা খৰচ হ'ব ডেইলি যদি কিবা কিবি এটা কামত গ'ল, আৰু এদিনত গ'লেতো এটা কাম নহয়, টাইম লাগে। চ' ইমান বহুত সমস্যা দেখা দিব, পলিটিকেলি দেখা দিব, মানুহৰ যিবিলাক কাম কৰ্ম এইবিলাক এৰি থৈ তাতে ধুবুৰী যাবলগীয়া বহুত সমস্যা দেখা দিব। কাৰণ আমি এটা ডিষ্ট্ৰিক্টৰ কাৰণে আমি আন্দোলন কৰি আছোঁ সৰুৰ পৰা। তো এতিয়া ডিষ্ট্ৰিক্ট আমি নাপালোঁ, সমজিলা পালোঁ, কমচে কম ছেটিছফেকশ্যন পাইছিলোঁ, কিন্তু এই সমজিলাৰ পৰিৱৰ্তে যদি আমাৰ ইলেকশ্যন অফিচৰ মেইন যিটো এইটো যদি ইয়াৰ পৰা গুচি যায় আমাৰ এটা বহুত ক্ষতি হ'ব বিলাসীপাৰা ৰাইজৰ। আৰু ইয়াত কোনো ধৰণৰ যে কোনো ৰাজনৈতিক দলৰ এইবিলাক কথা নহয়, কাৰণ এইটো আমাৰ ৰাইজৰ সমস্যা মানে আমাৰ সমস্যা, আপোনাৰ মিডিয়াৰো সমস্যা, গোটেই মানুহৰ সমস্যা। আমি একত্ৰিত হৈ এটা গণ আন্দোলন এটা ভাল সুস্থ মানে শান্তি প্ৰক্ৰিয়াত তুলি ধৰিব লাগে। আৰু এইটো আমাৰ এটা কমিটি বনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে যদি দৰকাৰ পৰে আমি দিল্লীলৈ যাম, বিলাসীপাৰা ৰাইজৰ স্বাৰ্থত দিল্লী কৰি ক'ত যাব লাগে যাম, যি কৰিব লাগে কৰিম, কিন্তু এইটো যেনে তেনে বন্ধ হ'ব লাগে। আপোনাৰ মিডিয়াৰ জৰিয়তে এইটো জনাওক, বিলাসীপাৰা ৰাইজে জাগিব লাগে আৰু এটা সুস্থ শান্তি প্ৰক্ৰিয়াৰে আন্দোলন কৰিব লাগে। কোনো ধৰণৰ যাতে বেয়া কথা কাকো কুটু কথা কৈ